পৰিশ্ৰম আৰু অধ্যৱসায় থাকিলে কোনো কামেই অসম্ভৱ হ'ব নোৱাৰে। পৰিশ্ৰমৰ জৰিয়তে সকলোৱে টকা পইচা উপাৰ্জন কৰিব পাৰে, কিন্তু ধনী হোৱাটো সহজ নহয়। ধনী হ'বলৈ হ'লে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়। বহুতে পৰিশ্ৰমৰ জৰিয়তে ভাল উপাৰ্জন কৰে, কিন্তু মাহৰ শেষত হাতত তেওঁলোকৰ এপইচাও জমা নাথাকে। প্ৰশ্ন হয়, কিয় এনেকুৱা হয়? কিয় বহু চেষ্টাৰ মূৰতো ধন জমা কৰিব পৰাটো সম্ভৱ হোৱা নাই? এই ক্ষেত্ৰত নিজৰ কিছুমান স্বভাৱৰ বিষয়ে ভাবকচোন, যিবোৰ স্বভাৱৰ বাবে হাতত ধন জমা কৰাটো সম্ভৱ নহয়। ধনী হোৱাৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰা কেইটামান স্বভাৱ। বহুতে কঠোৰ পৰিশ্ৰমেৰে উপাৰ্জন ঠিকেই কৰে, কিন্তু ধোঁৱাখুলীয়া স্বভাৱৰ বাবে বিনিয়োগত মুঠেই গুৰুত্ব নিদিয়ে। ফলত মাহৰ শেষত এনেকুৱা লোকৰ হাত শূন্য হৈ পৰে। কিছুমানে নিজৰ উপাৰ্জনৰ বাবে নিৰ্দিষ্ট কামখিনি কৰিয়েই থমকি ৰয়। এনে লোকে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক উপাৰ্জনৰ আশা নকৰাই ভাল, কিয়নো অতিৰিক্ত শ্ৰমেহে এজন লোকক অতিৰিক্ত উপাৰ্জন আনি দিয়ে। গতিকে ধনী হ'বলৈ হ'লে নিৰ্ধাৰিত শ্ৰমতকৈ অধিক পৰিশ্ৰম কৰিবই লাগিব। কিছুমান লোক আছে যিসকলে সঞ্চয় কেনেদৰে কৰিব তাক লৈ চিন্তা কৰে, কিন্তু উপাৰ্জন কেনেদৰে বঢ়াব সেই বিষয়ে মুঠেই নাভাবে। ধনী হ'বলৈ হ'লে সঞ্চয়ৰ লগতে উপাৰ্জন বঢ়োৱাৰ বিষয়ে চিন্তা কৰক। একাংশ লোক আছে যিসকলে সদায় নামী দামী সামগ্ৰী ক্ৰয়ত গুৰুত্ব দিয়ে, পিছে এনে সামগ্ৰীসমূহ ৰক্ষণাবেক্ষণৰ বিষয়ে এবাৰো নাভাবে। একেবোৰ সামগ্ৰী যদি বাৰে বাৰে কিনিবলগীয়া হয়, তেন্তে হাতত ধন কেনেকৈ থাকিব? কিছুমানে আকৌ হাতত ধন আহি পৰিলেই আগ পিছ নভবাকৈ খৰচ কৰিবলৈ ধৰে। এনে লোকে সঞ্চয় কেতিয়াও কৰিব নোৱাৰে। হকে বিহকে খৰচ কৰাৰ পূৰ্বে 100 বাৰ ভাবক। যিসকলৰ দিনত কিমান উপাৰ্জন কৰিব পাৰে সেই বিষয়ে ধাৰণা নাই, তেওঁলোক ধনী কেতিয়াও হ'ব নোৱাৰে। আমাৰ মাজত এনেকুৱা কিছুমান লোকো আছে যিসকলে উপাৰ্জন আৰু সঞ্চয়ৰ ক্ষেত্ৰত সদায় নেতিবাচক চিন্তা কৰে। এনে লোকে কেতিয়াও হাতত ধন জমা ৰাখিব নোৱাৰে বা অধিক উপাৰ্জন কৰিব নোৱাৰে।